ভিজন প্ৰাগ বিগ ইম্পেক্ট এটা সরকারি দালাল নাম সুকুমাৰ ৰাভা ঠিকনা আৰু পৰিচয় লাটমণ্ডল দিছপুৰ ৰাজচক্ৰ এইটো লাটমণ্ডল সুকুমাৰ ৰাভাই ধনৰ বিনিময়ত অসম্ভৱকো সম্ভৱ কৰিব পাৰে ভিজন প্ৰাগৰ দৰ্শকক পূৰ্বৰ প্ৰতিবেদনত আমি দেখুৱাইছিলো এইটো দিছপুৰ ৰাজচক্ৰৰ অধীনৰ বৰখজাইৰ 3135 নম্বৰ দাগৰ 8.13 মাটিকালিক এইটো ধুৰন্ধৰে সম্পূৰ্ণ অবৈধ প্ৰক্ৰিয়াৰে যোৱা 30 অক্টোবৰত গুৰবিন্দৰ সিং নৰিন্দৰ সিং আৰু ভূমিধৰ শৰ্মাৰ নামত নথি সংশোধন কৰি ভূমিৰ পৰিমাণ 8.13 পৰা বঢ়াই 28.13 কৰে লাটমণ্ডল সুকুমাৰ ৰাভাই বৃহৎ পৰিমাণৰ ধনৰ লেনদেন কৰি 3136 নং দাগৰ চকথা চৰকাৰী ভূমি অন্তৰ্ভুক্ত কৰি দিছিল গুৰবিন্দৰ সিঙক অতি চক্ৰান্তমূলকভাৱে লাটমণ্ডল সুকুমাৰে 8.13 মাটিকালিক 28.13 কৰি চক্ৰ বিষয়া ডক্টৰ ধ্ৰুৱজ্যোতি হাজৰিকাৰ পৰা অনুমোদন পৰ্যন্ত উলিয়াইছিল কিন্তু একমাত্ৰ ভিজন প্ৰাগে এই জালিয়াতি পোহৰলৈ অনাৰ লগতে বিষয়টো দৃষ্টিগোচৰ কৰোৱাই সংশ্লিষ্ট কৰ্তৃপক্ষক ইয়াৰ পিছতে ৰাজচক্ৰ বিষয়া ধ্ৰুৱজ্যোতি হাজৰিকাই লাটমণ্ডল সুকুমাৰ ৰাভাৰ প্ৰতিবেদন পুনৰ পৰীক্ষা কৰে পৰৱৰ্তী সময়ত ৰাজচক্ৰ বিষয়াই কৰা সৰজমিন তদন্তত পোহৰলৈ অহা তথ্য মতে হাতৰ ব্যৱহাৰিক চিধা জবাবন্দীত খেৰাজ ম্যাদী 726 নম্বৰ পট্টাৰ 3135 নম্বৰ দাগৰ মাটিকালিৰ লগত হাতৰ ব্যৱহাৰিক মেপৰ দাগ আৰু পট্টাৰ মাটিকালিৰ মিল দেখা নাপায় সেয়েহে যোৱা 2019 চনৰ 15 নৱেম্বৰত এই হুকুম জৰিয়তে ৰাজচক্ৰ বিষয়াই লাটমণ্ডল সুকুমাৰ ৰাভাৰ প্ৰতিবেদন নাকচ কৰি উক্ত দাগৰ ভূমি পূৰ্বৰ অৱস্থাতে বাহাল ৰাখে কিন্তু এটা প্ৰশ্ন উঠিব এনে এক ভয়ংকৰ কেলেংকাৰী সংঘটিত কৰা এইটো সুকুমাৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি হাজৰিকাই বিভাগীয় নিৰ্দেশনা থকাৰ বাবে কেমেৰাৰ সন্মুখত মন্তব্য কৰা নাই যদিও তেওঁ ক'লে তাৎক্ষণিকভাৱে বদলি কৰা হৈছে লাটমণ্ডল সুকুমাৰ ৰাভাক সমগ্ৰ ঘটনাৰ দিয়া হৈছে বিভাগীয় তদন্ত আনহাতে 3136 দাগৰ এই চৰকাৰী ভূমিৰ পৰিমাণ চকথা যি ভূমি সুকুমাৰে জালিয়াতিৰে দিবলৈ ওলাইছিল গুৰবিন্দৰ সিঙক কিন্তু ডাঙৰ কথাটো ইতিমধ্যে চকথা চৰকাৰী মাটি দখল কৰি থৈছে গুৰবিন্দৰ সিঙে সেই ভূমি উদ্ধাৰ কৰা হ'বনে বুলি প্ৰশ্ন কৰা হৈছিল ৰাজচক্ৰ বিষয়াক ধ্ৰুৱজ্যোতি হাজৰিকাৰ স্পষ্ট মত উদ্ধাৰ কৰা হ'ব চৰকাৰী ভূমি ইয়াৰ বাবে গ্ৰহণ কৰিব ব্যৱস্থা পিছে এই ব্যৱস্থা কেতিয়ালৈ ল'ব আৰু সুকুমাৰে কি শাস্তি পায় সেয়া সময়তহে লক্ষণীয় হ'ব ব্যুৰ' ৰিপৰ্ট ভিজন প্ৰাগ